কালি মানে কি হৈ গল कुदरत का निजाम নহল अपसेट নহল কালি हाँ, ओ भाईजान अपसेट नहीं हो सका पता नहीं क्या हो रहा है यार यार क्या होगा पाकिस्तान को ये क्या हो गया और इंडिया को कैसे हराएगा एशिया कप में ये परफॉर्मेंस ले क्या क्या कर देगा मालूम नहीं कुछ तो सीखेगा पीला लान करेगा यस तो জোকস এপাৰ্ট Jokes ওয়েলকাম apart. টু ক্ৰিকেট এট দা আসাম যোৱাকালি মেচ আছিল পাকিস্তান ভাৰ্চেছ আফগানিস্তান ট্ৰাইচ সিৰিজৰ সেকেন্ড বাৰ মানে ফেস টু ফেস হৈছে অলৰেডি এবাৰ হৈছে পাকিস্তান জিকিছে কালি যোনখন মেচত মই আপসেট নহল বুলি কিয় কৈছো কাৰণ আফগানিস্তানে পাকিস্তানক কালিৰ মেচখনত একদম মাৰে এক্সপেক্টেড আগৰখনতো জিকিব লগা আছিল আফগানিস্তান অলপৰ কাৰণে বাচি যায় কিন্তু সেকেন্ডখনত চাপা চাপ তো প্ৰথমতে মই হেই কৰি দিওঁ মেচ সামাৰি কৰি দিওঁ আফগানিস্তানে ফাৰ্ষ্টতে বেটিং কৰে 169 ৰানত 5টা উইকেট হেৰুৱাই 20 অভাৰত 170 হয় টাৰ্গেট আৰু টপ স্কৰাৰ সেদিকুল্লাহ আটাল 64 আৰু ইব্ৰাহিম জাদৰান 65 ৰান মানে তাৰ বাহিৰে কোনো 10 ৰানো কৰিব নোৱাৰে এই দুটা বেটসমেনৰ ফলতে ইমান ৰান হয় আৰু পাকিস্তানৰ হৈ ফাহিম আশৰাফ 4টা উইকেট লয় আৰু সেম আইয়ুবে এটা উইকেট লয় কিন্তু প্ৰিমিয়াৰ ফাষ্ট বলাৰ শাহিন আফ্ৰিদি উইকেটলেছ এটা উইকেট নাযায় আৰু বুমৰাহৰ লগত কম্পেয়াৰ কৰে আৰু হাৰিছ ৰাফক কি কম এইটো দিয়ে উইকেট লয় হাৰিছ ৰাফে 3 ওভাৰত 38 ৰান খায় 13 কে দিয়ে হা কি কম আৰু এই হল বলাৰ 150 বলে মাৰে যেনকে মাৰে হেনাকে ঘুৰাই পঠায় 300 ষ্ট্ৰাইক ৰেটত তো তাৰপিছত পাকিস্তানে ৰিটাৰ্ণত কি কৰে বেটিং কৰিব আহে দেই সিহঁতৰ স্কোৰ কাৰ্ড 30 ৰান এটাও নাই এটাই আছে 30 ৰান কোন হাৰিছ ৰাফ 34 ৰান মানে হলতা বলাৰ লাষ্টত 4টা 6 মাৰে কিবাকে আৰু লাষ্টত মানে আফগানিস্তান এনেকা হৈ যায় দে ততে লৈ ল মাৰ কিমান মাৰবি এনেকুৱা টাইপ হৈ যায় তো কি কম আৰু ইহঁতৰ মানে ফাখাৰ জামান 25 ৰান মাৰে সলমান আগা কেপ্টেইন 20 ৰান মাৰে মোহাম্মদ নৱাজ 12 ৰানে এনেকুৱা আৰু কি কম আৰু কবলিগা ৰান মানে ৰান নহয় আৰু বলাৰ যদি কয় আফগানিস্তানৰ ফাজালুক ফাৰুকি 2টা উইকেট লয় ৰাছিদ খান 2টা উইকেট আৰু ৰাছিদ খানে এই 2টা উইকেটৰ লগতে ওয়ার্ল্ডৰ মানে নাম্বাৰ 1 টি20 উইকেট টেকাৰ বলাৰ হৈ যায় তাৰ আগত টিম সাউদিৰ সাগে আছিল ৰেকৰ্ডটো তো ৰাছিদ খানে লৈ এতিয়া হেতু লৈ লয় নিজৰ নামত আৰু মোহাম্মদ নাবী 2টা লয় আৰু নূৰ আহমেদেও 2টা লয় তাৰ মানে 3টা স্পিনাৰে 2টা উইকেট লয় 6টা উইকেট লয় স্পিনাৰে মোহাম্মদ নাবী আৰু নূৰ আহমেদৰ বলটো ধৰিবই পাৰা নাই ইয়েস ৰাছিদ খানটো এবাৰ কাৰণে সাইডে কৰাই দিও মোহাম্মদ নাবী আৰু নূৰৰ বলে ধৰিব পাৰা নাই পাকিস্তানৰ মেইন বেটসম্যান বিলাকে বাকি আর तो क्या करेगा ये टीम এটো কাম নাই ইহঁতক একচুয়ালি পাকিস্তানক এতিয়া কোৱালিফাই খেলিব দিব লাগে কোৱালিফায়াৰ খেলি কিনেহে ওয়ার্ল্ড কাপত কোৱালিফাই কৰিব বা ক'ৰবাত বেলেগ ডাঙৰ টুৰ্ণামেণ্টত কোৱালিফাই কৰিব আদাৰ ইহঁতক কিহৰ কাৰণে ইমান প্ৰাধান্য দি আছে মই বুজিয়ে নাপাওঁ আৰু তো পাকিস্তানৰ সিহঁতৰ নিজৰ ইউটিউবাৰে তো খালি আছে ফালিবই পাকিস্তান টিমক অবভিয়াছলি ফালিব ফুৰকান ভুট্টি সিহঁতৰ মানে এপ্ৰিচিয়েট কৰিব নাজানে এনেকুৱা টাইপৰ কথা तो भाईजान ये टीम लेके आप एशिया कप कॉम्पीट करेंगे कैसे जीतोगे भाईजान एशिया कप ये पख्तून के साथ ही ऐसा हाल है और इंडिया के साथ कैसा हाल होगा তাকে কি যে হ'ব মানে ইহঁতৰ না বেটিঙত কিবা হেই আছে মানে এনেকুৱা না মানে হেইটো নাই এটা হাৰাৰ পিছত কি হ'ল বহুত ফৰ্মাৰ ক্ৰিকেটাৰ্স পাকিস্তানত কৈছে যে বাবাৰ আৰু ৰিজৱানক নোলা কাৰণে বুলি ব্যৱস্থা হৈছে এই দুইমুখী কথা আৰম্ভ হৈ গ'ল ইহঁতৰ মুখ নহয় কিখন এতে কিবাৰ কিবা বেলেগ ক'ব একবাৰ ক'ব নতুন টিম এটা বনাব লাগে চান্স দিব লাগে নতুন প্লেয়াৰক একবাৰ ক'ব এই আমাৰ পুৰণা প্লেয়াৰে বেষ্ট আছিল ऐसे कैसे होगा भाईजान कुछ करो भाईजान कैसे होगा ऐसे कैसे होगा वो अफगानियों को मार नहीं सका और इंडिया को पहनने आया ये लोग মানে ই এটা হেয়া জিয়াই থাকে এইটো ডিলিউজন কনসেপ্ট ডিলিউজন है भाई পুরা ডিলিউজনের মানুহ গোটেইবিলাক এই কই নহয় ইহঁতক মানে চন্দ্ৰমাত কিয় ইহঁতৰ হেই লাগে এই কাৰণে ইহঁতৰ পতকাতে মুন আছে এখন মেচ জিকলে ইহঁতৰ যিমান হাল্লা এই হাৰাৰ লগে লগে এইকাৰণে সেই ফেন্স কিনিয়ে বা সেই
এক্সপাৰ্ট খিনি সিহঁতক এনেকা খালে আৰু সিহঁতৰ ফেন্স বিলাকে আমাৰ দৰে বেক নকৰে তো ইণ্ডিয়াৰ নকৰে আমাৰ দৰে মানে ট্ৰল কৰাত লাগি যায় পুৰা ট্ৰল কৰে। তো আৰু তো বাবাৰ আজম আৰু ৰিজৱানক তো দেখিছো আমি কি খেলিছে, ক'ত গালি ক্ৰিকেট টাইপ খেলি আছে দেখোন ৰিজৱানে। আৰু তাতেও সেই যি পাৰফৰমেন্স তাহাঁতৰ বাপৰে বাপ, এই নতুন স্পিনাৰে বল কৰি খুটি উৰাই দিয়ে বাবাৰ আজমৰ। তো সেই আৰু এইবিলাক বেটসম্যাन কিং क्या खानते का किंग यार, ऐसा किंग तो हमारे इधर गली मोहल्ले में मिलता है, घूमता रहता है। अरे भाईजान क्या नहीं होगा भाईजान, अपसेट नहीं कर सका। এইখিনি আৰু বহুত ফানি ভিডিঅ', এইটো ফানি টাইপত কৰিলো। তো এইখিনি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। অলপ বেলেগ ষ্টাইলত আজি ভিডিঅ'টো বনাইছো পাকিস্তানৰ মিমিক্ৰি কৰি। আপোনালোকে যদি হাইলাইটছ খিনি চোৱা নাই মেটছখন, গৈ কিনে ইমিডিয়েট হাইলাইটছ খিনি চাওক। মেটছ আমাৰ এইটো চাই ল'ব, আমাৰ তেতিয়াও গম পাই যাব মেটছ ৰিজাল্টটো কেনেকুৱা। থেংক ইউ। Audio Jungle.